আমাৰ বৰনদী জিলাৰ কাৱৈমাৰী অঞ্চলত উলহ মালহেৰে উদযাপন কৰা হৈছে। এই অনুষ্ঠানটিত আমাৰ এই অঞ্চলৰ ৰাইজে সকলোৱে সহায় সহযোগিতা প্ৰদান কৰিছে আৰু এই অনুষ্ঠানটিত বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে বিহু পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আদিকে ধৰি এক অনন্য অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰা এই অনুষ্ঠানটিত উপস্থাপন কৰা হৈছে। গতিকে এইখিনি আমাৰ সকলোৰে সহযোগত আয়োজিত হৈছে। গতিকে সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। আমি ভৱিষ্যতলৈ আৰু যাতে উন্নত কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছো। লগতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমাৰ এই বিহু পোনপ্ৰথমে অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু হেঁপাহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ বৰনদী পাৰত সমাজ কল্যাণ প্ৰগতি সংঘৰ উদ্যোগত 57 সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে আজি এটি বিশেষ কাৰ্যসূচী আছিলে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমি অসমৰ থলুৱা সংস্কৃতিকে আদি কৰি বিভিন্ন আমাৰ যি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ পৰম্পৰাগত ড্ৰেছ পোচাক আদিকে ভিতৰ কৰি আমি আটাইখিনি বস্তু উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যথাসম্ভৱ আমি প্ৰথম পদক্ষেপ, গতিকে পৰৱৰ্তী সময়ত আমি নিশ্চয় ইয়াতকৈ আৰু ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। সমাজ কল্যাণ প্ৰগতি সংঘই আমাক যি গুৰু দায়িত্ব দিছিলে এই বিহুখন পৰিচালনা সমিতিৰ সভাপতি হিচাপে আমি যথেষ্ট উৎসাহেৰে আমি কাৰ্যসূচীভাগ আগবঢ়াই লৈ গৈছোঁ। আৰু যি আমাৰ আধৰুৱা কাৰ্যসূচী আছে আমি আটাইখিনি কাৰ্যসূচীতে আমি নিষ্ঠা সহকাৰে আমাৰ দায়িত্ব পালন কৰিম। কালি আমাৰ নিশাৰ ভাগত যি বিহু প্ৰদৰ্শন হ'ব তাত বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ লগতে আমি বিহু দলসমূহক আমন্ত্ৰণ দিছোঁ। সমাজ কল্যাণ প্ৰগতি সংঘৰ উদ্যোগত বৰনদী পাৰ ৰঙালী বিহু সন্মিলনৰ 57 সংখ্যক এই ৰঙালী বিহুটি বৰনদী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়। এই ৰঙালী বিহুত আজি প্ৰায় 57 বছৰ হ'ল। বৰনদী কাৱৈমাৰী এই সমগ্ৰ অঞ্চলে আজি প্ৰতি বছৰে এই ৰঙালী বিহুটি উলহ মালহেৰে উদযাপন কৰি আহিছে। ঠিক তেনেদৰে আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আজি এই বিহু প্ৰতিযোগিতা বিহু সন্মিলন আৰম্ভ হৈছে। প্ৰথমতে আমাৰ পতাকা উত্তোলন, তাৰপিছত বিহু পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আৰু লগতে আজিৰ বিভিন্ন খেল ধেমালিৰে আজিৰ বিহু উদযাপন কৰা হৈছে। তাৰ লগতে অতি আটকধুনীয়া এটা সাংস্কৃতিক শোভাযাত্ৰাও উপস্থাপন কৰা হৈছে। গতিকে আটাইখিনি আজি এই বিহুটোত আমাৰ এই আঞ্চলিক ৰাইজে উলহ মালহেৰে এই বিহুটো উদযাপন কৰিছে। আচলতে আমি নথৈ সুখী হৈছোঁ। নমস্কাৰ জনাইছোঁ। সমাজ কল্যাণ প্ৰগতি সংঘ বৰনদী জিলাৰ উদ্যোগত 57 সংখ্যক বৰনদী পাৰ ৰঙালী বিহু উৎসৱ অনুষ্ঠিত হৈছে। আমি দুদিনীয়া কাৰ্যসূচীৰে এই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি আমি পালন কৰিবলৈ লৈছোঁ। 31 চ'ত আৰু 1 বহাগ এই দুয়োটি দিনৰ তথা এই দুয়োটি নিশাৰে আমি কাৰ্যসূচীখিনি আমি সম্পূৰ্ণভাৱে চলাই নিবলৈ আমি যত্নবান হৈছোঁ। 31 চ'ত অৰ্থাৎ আজিৰ দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ ভাগৰে পৰা বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণকে ধৰি আমি পোনপ্ৰথমবাৰৰ বাবে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এটি আয়োজন কৰিছিলোঁ। তাত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সমন্বয়ৰ এটি বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ যেনে খেৰাই, গোৰ্খা, ৰাভা, কোচ ৰাজবংশী আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সম্প্ৰীতিৰ যি এক নিদৰ্শন, সেই নিদৰ্শন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। অৰ্থাৎ অহাকালি আছে আমাৰ 1 বহাগ তাৰিখে ৰাতিপুৱা ভাগত সাহিত্য প্ৰতিযোগিতাকে ধৰি অন্তৰংগ আলোপকলৈ নিশাৰ ভাগত এই বিহুতলীতে আমাৰ বিহু প্ৰদৰ্শন হ'ব। বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন দলসমূহ আহি ইয়াত উপস্থিত হ'ব।